জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত আৰু মৰিগাঁও জিলা প্ৰশাসনৰ সহযোগত আজিৰে পৰা আৰম্ভ হৈছে ৪৯ সংখ্যক মতিৰাম বৰা ফুটবল টুৰ্ণামেণ্ট ২০২৩। আজিৰে পৰা মৰিগাঁও ক্ষীৰোদ বৰুৱা ষ্টেডিয়ামত আৰম্ভ হৈছে ৪৯ সংখ্যক মতিৰাম বৰা ফুটবল টুৰ্ণামেণ্ট ২০২৩। মৰিগাঁও জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত আৰু মৰিগাঁও জিলা প্ৰশাসনৰ সহযোগত অনুষ্ঠিত হোৱা ফুটবল টুৰ্ণামেণ্টখনত জিলাখনৰ ৮টাকৈ আগশাৰী ফুটবল দলে অংশগ্ৰহণ কৰিব। বিশেষকৈ আজি পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰা প্ৰতিযোগিতাখনত বিশিষ্ট অতিথি হিচাপে মৰিগাঁও জিলা আয়ুক্ত দেৱাশিষ শৰ্মা, আৰক্ষী অধীক্ষক হেমন্ত দাস, তিৱা সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ, জিলা ক্ৰীড়া সন্থাৰ সভাপতি পৱন মান্তা, সম্পাদক জিতু বৰদলৈ সমন্বিতে বহুকেইগৰাকী আমন্ত্ৰিত অতিথি উপস্থিত থাকি খেলুৱৈসকলক শুভেচ্ছা জ্ঞাপন কৰা পৰিলক্ষিত হয়। আজি অনুষ্ঠিত হোৱা প্ৰতিযোগিতাৰ প্ৰথমখন কোৱাৰ্টাৰ ফাইনেল খেলত বলবম ফুটবল ক্লাবক আহতগুৰি আঞ্চলিক ক্ৰীড়া সন্থাই ৩-১ গলৰ ব্যৱধানত পৰাস্ত কৰে। নিউজ ডেস্ক ৰিপৰ্ট, অৰুণোদয় অসম। আজি মতিৰাম বৰা ফুটবল টুৰ্ণামেণ্টৰ প্ৰতিগৰাকী সদস্যবৃন্দ, খেলুৱৈ তথা আয়োজকসকললৈ মই মোৰ আন্তৰিক শুভেচ্ছা, শুভকামনা, অভিনন্দন লগতে ধন্যবাদ জনাইছোঁ। আৰু ক্ৰীড়া জগতখনত আমাৰ মৰিগাঁও জিলা বেছ আগবঢ়া আৰু যিখিনি পদক্ষেপ আয়োজকসকলে লৈছে তাৰ সঁচাকৈ প্ৰশংসনীয়। আৰু আমি গম পাইছোঁ যে অহা বছৰ ইয়াৰ সোণালী জয়ন্তী আমি উদযাপন কৰিবলৈ ওলাইছোঁ। আৰু বিগত বছৰকেইটিত যি অৱদান খেলৰ জগতত এই খেলভাগে আগবঢ়ালে, আমি সমাজখনৰ হৈ ধন্যবাদ নিদি নোৱাৰোঁ। আৰু মোৰ দৃঢ় বিশ্বাস যে এই খেলখনৰ জৰিয়তে ক্ৰীড়া জগতত এটা অত্যন্ত গুৰুত্বপূৰ্ণ কিছুমান আমি সুন্দৰকৈ আমি আগবাঢ়ি যাব পাৰিম। আৰু তাৰ লগতে আমাৰ অকল মৰিগাঁৱৰ নহয়, সমগ্ৰ অসমৰ ক্ৰীড়া জগতত এটা খুব গুৰুত্বপূৰ্ণ এটি অৱদান দিবলৈ সক্ষম হ'ব। মই অনুষ্ঠানটিৰ উত্তৰ কামনা কৰিছোঁ। খেলুৱৈসকললৈ মই মোৰ আন্তৰিক অভিনন্দন জনাইছোঁ, মোৰ শুভেচ্ছা, শুভকামনা জনাইছোঁ। আৰু বিশেষকৈ ইয়ালৈ যিসকল খেলুৱৈ আমাৰ বাহিৰৰ পৰা আহিছে, তেওঁলোক সকলোলৈকে এটা সুন্দৰকৈ তেওঁলোকে যাতে যি খেলা তেওঁলোকে খেলিছে, তেওঁলোককো মই আমাৰ সকলোৰে হৈ মোৰ আন্তৰিক ধন্যবাদ জনাইছোঁ। হয়, চুইমিং পুলটো আমি ইতিমধ্যে চৰকাৰলৈ প্ৰপ'জেল পঠিয়াইছোঁ। পইচাৰ গ্ৰাণ্টৰ অকণমান সময় লাগিব। ড্ৰয়িংখন ইতিমধ্যে বনোৱা হৈছে। ইয়াত এই বাওঁপিনে যোনখিনি জেগা আছিলে, সেই জেগাখিনিত সুন্দৰ এটা অলিম্পিক চাইজৰ এটা চুইমিং পুল হ'ব পাৰে। খালি আটাইতকৈ ডাঙৰ কথা হৈছে আমি চুইমিং পুল ভাগ এনেধৰণে কৰিব বিচাৰিছোঁ যাতে তাত খেলুৱৈসকলৰ বাবে এটা গেষ্ট হাউচো থাকে। আজি চাওক, মৰিগাঁও অঞ্চলত আমি কিবা ডাঙৰকৈ যদি খেল এখন পাতোঁ বুলি কওঁ, তেতিয়াহ'লে খেলুৱৈসকল থাকিবলৈ জেগা নাই। সেইকাৰণে আমাৰ ইমান সুন্দৰ এখন ষ্টেডিয়াম আছে, সেই ষ্টেডিয়ামৰ এই গেলেৰী যোনবোৰ দেখিছে, গেলেৰীৰ তলত বহুত জেগা আছে, তাত আমি সুন্দৰকৈ বনাই পেলাব পাৰোঁ। সেইকাৰণে অকল চুইমিং পুলটোৰ ওপৰতে গুৰুত্ব নিদি আমি অকণমান বহলাই এই কাৰ্যসূচী হাতত ল'বলৈ চেষ্টা কৰিছোঁ। সময় হয়তো লাগিব পাৰে, কিন্তু মোৰ দৃঢ় বিশ্বাস যে চৰকাৰে গুৰুত্ব সহকাৰে এই প্ৰতিবেদন ল'ব আৰু লৈছেও। আৰু আমাক একেকোবে নহ'লেও ক্ৰমান্বয়ে আমাক সেই পুঁজিখিনি আমাক আগবঢ়াই দিব আৰু আমি এই প্ৰকল্প আমি আগবঢ়াই লৈ যাব পাৰিম। নমস্কাৰ, অৰুণোদয় অসমে লৈ আহিছে আপোনালোকৰ মাজলৈ এক ব্যতিক্ৰমী অনুষ্ঠান, যাৰ নাম পাকঘৰ। অৰুণোদয় অসমে লৈ আহিছে আপোনালোকৰ মাজলৈ এক ব্যতিক্ৰমী অনুষ্ঠান, পাকঘৰ। এই পাকঘৰ বিশেষ অনুষ্ঠানত যদি আপুনিও অংশগ্ৰহণ কৰিব বিচাৰে, তেন্তে 9706957080 এই নম্বৰত যোগাযোগ কৰক।